যোৰহাটত জুবিন গাৰ্গৰ বাবে ন্যায় বিচাৰি মম শিখা সমদল সদৌ অসম ছাত্ৰ সন্থাৰ আহ্বানত যোৰহাট জিলা ছাত্ৰ সন্থাই যোৰহাট নগৰত শুক্ৰবাৰে সন্ধিয়া প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ বাবে ন্যায় বিচাৰি মম শিখা সমদল উলিয়ায়। জুবিন গাৰ্গৰ মৃত্যুৰ ক্ষিপ্ৰ আৰু পানী নসৰকা তদন্ত কৰা, দোষীক কৰায়ত্ব কৰি কঠোৰ শাস্তি দিয়া আৰু অৰ্থনৈতিক অপৰাধৰ তদন্ত কৰি শাস্তি দিয়াৰ দাবীত এই মম শিখা সমদল উলিওৱা হয়। যোৰহাট নগৰৰ মূল পথসমূহেদি পৰিভ্ৰমণ কৰা এই সমদলত ছাত্ৰ সন্থাৰ কৰ্মীসকলৰ লগতে যোৰহাটৰ শিল্পী সমাজ, সচেতন নাগৰিকসকলে অংশগ্ৰহণ কৰে। ন্যায় যদি দিব পাৰে, জাষ্টিছ ফৰ জুবিন বুলি যিটো শ্লোগান ওলাইছে, ইতিমধ্যে আমি শিল্পীসকলেও আজি গোটেই অসমৰ শিল্পী সমাজে আমি ইয়াৰ পৰা পিটিশ্যন চহী কৰি পঠাইছিলোঁ, CID কাৰ্যালয়ত গৈ প্ৰদান কৰিছে। গতিকে এই অভিযুক্তকেইজনক শ্যামকানু মহন্তই হওক, সিদ্ধাৰ্থ শৰ্মা হওক, এইকেইজনক অতি শীঘ্ৰে গ্ৰেপ্তাৰ কৰিব লাগে। তেওঁলোক অসমতে আছে বুলি মানুহে কয়, কিন্তু যদি আছে তেওঁলোকক কিয় গ্ৰেপ্তাৰ কৰিব পৰা নাই? গতিকে তেওঁলোকক গ্ৰেপ্তাৰ কৰি ন্যায় বিচাৰ হ'ব লাগে। আৰু জুবিন গাৰ্গৰ মৃত্যু যে আচলতে এটা ৰহস্য আছে, সকলোৱে ইতিমধ্যে উপলব্ধি কৰিছে। গতিকে এই ৰহস্য ফালি ল'ব লাগে আৰু ন্যায় বিচাৰ কৰি দোষীয়ে শাস্তি পাব লাগে। তেতিয়াহে অসমৰ সকলো ৰাইজ শান্ত হ'ব।